সংবাদ মাধ্যমৰ থ্ৰুদি জনাব আহিছোঁ সুখবৰ আছে কি আমাৰ ৰিজাল্ট ৰেডি হৈছে আৰু অহাকালি 7 তাৰিখে আমাৰ ক্লাছ 3 আৰু ক্লাছ 4 দুটাৰে আমি ফলাফল ঘোষণা কৰিম আৰু এই ফলাফলটো অনলাইন দিয়া যাব আজি ৰাতি আমাৰ ব্যৱস্থা হ'ব ৰাতি 12টা বজাৰ পিছত চেষ্টা কৰিব আপলোড কৰিবৰ কাৰণে যাতে ৰাতিপুৱা যিবিলাক পৰীক্ষাৰ্থী আছিলে ৰাতিপুৱা নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু নিজৰ পাছৱৰ্ড দি পেলাই নিজৰ ফলাফল অনলাইন চাব পাৰিব ইয়াতে আমি কোনে কোৱালিফাইড হৈছে কোনে আনকোৱালিফাইড হৈছে সেইখিনিৰ কাৰণে আমি গোটেইখিনি ট্ৰান্সপেৰেঞ্চি পাৰদৰ্শিতা ৰাখি পেলাই আমি OMR शीट প্ৰত্যেক ইণ্ডিভিজুৱেল এটা পৰীক্ষাৰ্থীৰ ইণ্ডিভিজুৱেল OMR शीट আমি আপলোড কৰিছিলোঁ আৰু লগতে আনসাৰ কি আপলোড কৰা হৈছিলে যিমানটা পৰীক্ষা হৈছে প্ৰত্যেক পৰীক্ষাৰ আমাৰ যোনটো আনসাৰ কি এইটো এক্সপাৰ্ট কমিটি আমি বনাইছিলোঁ আৰু এক্সপাৰ্ট কমিটিৰ পৰা আনসাৰ লৈ পেলাই আৰু শিক্ষাৰ্থীবিলাকৰ পৰা যিখিনি অবজেকশ্যন আহিছিলে সেইখিনিও কনসিডাৰ কৰি পেলাই আমি আনসাৰ কি বনাই দিয়া হৈছিলে ক্লাছ 3 পোষ্টৰ কাৰণে আমাৰ এডভাৰটাইজমেন্ট প্ৰথম হৈছিলে আপোনালোকে জানে যে 30 অক্টোবৰ 2023 চনৰ 30 অক্টোবৰত প্ৰথমবাৰ এইটো এডভাৰটাইজমেন্ট হৈছিলে য'ত নেকি আমি এডভাৰটাইজ কৰিছিলোঁ ক্লাছ 3 পোষ্টৰ ভেকেন্সি কনফাৰ্ম কৰিছিলোঁ আমি 14 নৱেম্বৰ 2024ত যে আমাৰ 7650 ক্লাছ 3 ভেকেন্সি অসমত আছে গতিকে এইখিনি পৰীক্ষা আমি 15 তাৰিখ নৱেম্বৰৰ পৰা আৰম্ভ কৰিলোঁ আৰু প্ৰথম পেপাৰ যোনটো হ'ল HSSLC লেভেলৰ সেইটো প্ৰথম 15 ছেপ্টেম্বৰ 2024 চনত হৈছিলে এই প্ৰথম দিনাই আমাৰ এপ্লিকেণ্ট আসলে 11,23,204 11,23,204 আৰু আমি 2,305টা সেন্টাৰত পৰীক্ষা পাতিছিলোঁ পৰীক্ষা খুব নিকাভাৱে হৈছিল আপোনালোকে জানে যে আমি এটা ব্যৱস্থা কৰিছিলোঁ য'ত নেকি কোনো ধৰণৰ অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে খুব স্বচ্ছতাৰে নিকাৰে পৰীক্ষা হৈছে সবে স্যাটিসফাইড হৈছে তাৰ পিছত আকৌ 29 তাৰিখ ছেপ্টেম্বৰ 2024ত আমি ব্যাচেলাৰ্ছ ডিগ্ৰী আৰু HSLC ড্ৰাইভাৰ লেভেল পোষ্টৰ কাৰণে পেপাৰ পৰীক্ষা পাতিলোঁ টোটাল মিলাই আমাৰ 18,57,284 18,57,284 এপ্লিকেশ্যনছ আছিলে এই এপ্লিকেণ্টৰ মাজত candidates appear কৰিলে পৰীক্ষাত 13,36,106 repeat কৰিছোঁ 13,36,106 candidates all Assam appear কৰিলে